আমাৰ আত্মসমৰ্পণকাৰী আলফাসকলৰ 4টা দাবী আছিলে, প্ৰধান দাবী। 1992 চনত যি 4টা দাবী চুক্তি হৈছিলে, প্ৰথম হৈছিলে অসমক স্বায়ত্তশাসিত ৰাজ্য হিচাপে ঘোষণা কৰিব লাগিব আৰু অসমত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰিব লাগিব। আলফা সদস্যসকলৰ আত্মসমৰ্পণকাৰী আলফা সদস্যসকলক আত্মহস্থাপনৰ ব্যৱস্থা কৰিব লাগিব আৰু আদালতত চলি থকা গোচৰকেইটা নিষ্পত্তি কৰিব লাগিব। কিন্তু চৰকাৰে আজিলৈকে কৰা নাই। সেইকাৰণে এই নকৰাৰ কাৰণে আমি স্বাধীন অসমৰ দাবীটো এতিয়াও আমাৰ অব্যাহত থাকিব আৰু সেইমতে দিল্লীত আমি ছাবমিট কৰা আছে আৰু চৰকাৰক আমি জনাই দিছোঁ। আৰু অহা 2025 চনৰ ফেব্ৰুৱাৰীৰ পৰা যদি কাৰ্যসূচী চৰকাৰে আমাৰ দাবীকেইটা মানি নলয়, তেতিয়াহ'লে আমি কি কৰিম? 2025 চনৰ ফেব্ৰুৱাৰীৰ পৰা আমি গণতান্ত্ৰিক আন্দোলন জিলাই জিলাই আৰম্ভ কৰিম। সেইটো আমাৰ চৰকাৰৰ লগত আলোচনা হোৱা নাই। চৰকাৰৰ লগত আলোচনা আমাৰ এই 2010 চনলৈকে হ'ল, তাৰপিছত হোৱা নাই। তাৰ আগতে 2-এবাৰ হৈছে, প্ৰশাসন যন্ত্ৰৰ লগত আমাৰ হৈছে, আলোচনাটো চলি আছে। আজি অলপ দিনৰ আগতো আলোচনা হৈছে, কিন্তু কৈছে যে চৰকাৰৰ তৰফৰ পৰা এতিয়ালৈকে একো অৰ্ডাৰ অহা নাই, সাহাৰ্য অহা নাই, সেইকাৰণে আমি এতিয়া একো ক'ব নোৱাৰিম। কিন্তু আলোচনা চলি আছে, অফিচিয়েলি চলি আছে, কিন্তু এতিয়ালৈকে আমাক একো এটা দিয়া নাই। কিছুদিনৰ আগতে কিছু সংখ্যক আপোনালোকৰে সদস্যই চৰকাৰৰ লগত এখন বহিছিলে, তাৰপিছত বিভিন্ন ধৰণৰ আঁচনি দিছিলে, সেইখিনি আপোনালোকে পোৱা নাই নেকি? যিখিনি অলপ দিনৰ আগত গৈছিলে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰ দুয়োটা পক্ষৰ লগত। সেইখিনি হৈছে তেখেতলোকে 1910-12 চনতে যুদ্ধবিৰতি চুক্তি স্বাক্ষৰিত কৰি তেখেতলোকে আলোচনাৰ মেজলৈ আহিছিলে। তেওঁলোকে ডেজিগনেট কেম্পত আছিলে। তেওঁলোকে ডেজিগনেট কেম্পত থকাৰ পৰা তেওঁলোকে যিখিনিয়ে যুদ্ধবিৰতি চুক্তি স্বাক্ষৰিত হৈছিলে সেইখিনিহে আলোচনা কৰিছে ভাৰত চৰকাৰৰ লগত। ভাৰত চৰকাৰৰ লগত চুক্তি স্বাক্ষৰিত কৰিছে আৰু তেখেতলোকে যিখিনি তেখেতলোকৰ লগত সদস্য আছিলে তেওঁলোকৰ আত্মহস্থাপনৰ ব্যৱস্থাটো আমি জনাত 7 লাখ কৈছে, কিছুমানে কৈছে 3 লাখ কৈ, তেওঁৰ কাৰণে 1 লাখ এককালীন সাহাৰ্য পাইছে। আৰু তেওঁলোকৰ দাবী চুক্তিখন আপোনালোকে জানে, সেই চুক্তিত একো নাই বুলিও কৈছে। কিন্তু আমি জনাত ডেভেলপমেণ্টৰ কিছুমান কাম তেওঁলোকে ধৰিছে, উন্নয়নমূলক কাম ধৰিছে আৰু 1.5 লাখ কোটি টকা তেওঁলোকে পেকেজ পাইছে বুলি সেইটোৱে জানিছোঁ। না, আমাৰ লগত কোনো আশ্বাস দিয়া নাই, আমাৰ লগত কোনো আলোচনা কৰা নাই। তেওঁলোকে নিজাববীয়াকৈ যুদ্ধবিৰতি গোটেইহে এইটো কৰিছে। সদৌ অসম আত্মসমৰ্পণকাৰী আলফা যি চৰকাৰৰ নিৰ্দেশ মতে যিসকল আত্মসমৰ্পণ কৰিছিলোঁ, যেনে আমি কৰিছিলোঁ, আমাৰ লগত চৰকাৰ আলোচনা হোৱা নাই, তেনেকুৱা চুক্তি হোৱা নাই। এনেই আলোচনা চৰকাৰ হৈ আছে, কিন্তু আজিলৈকে আমাৰ দাবী মানি লোৱা নাই। সেইকাৰণে আমি আজি বহু বছৰ হৈ গ'ল, 26 বছৰ হৈ গ'ল, আজিলৈকে আমাৰ হোৱা নাই। এতিয়া আমাৰ এটাই কথা আছে, আমাৰ যেতিয়ালৈকে আলোচনা আমাৰ দাবী মানি নলয় তেতিয়ালৈকে স্বাধীন অসমৰ দাবী অব্যাহত থাকিব। আৰু দ্বিতীয়তে আমি আলোচনা দাবী মানি লোৱা পৰ্যন্ত আমি গণতান্ত্ৰিক প্ৰতিবাদ আন্দোলন কৰি যাম। আৰু 2025 চনৰ পৰা আমি আৰম্ভ কৰিম। আৰু 26 চনত যদি সেইটোও নহয়, 26 চনত আমি নতুনকৈ এটা ৰাজনৈতিক দল গঠন কৰাৰ আমি ঘোষণা কৰিছোঁ। আৰু কেন্দ্ৰীয় অধিৱেশনত 2025 চনত হ'ব ফেব্ৰুৱাৰী মাহত, তেতিয়া আমি এইটো গঠন কৰিম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। Stay informed, stay ahead. News NE 365